Hello students, welcome to my YouTube channel. সকলোকে মোৰ YouTube channel Aviation Assamese স্বাগতম জনাইছো। সো আশা কৰো তোমালোক সবে সকলো ভালে আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 SS সেকেন্ড ইয়াৰ ফাইনেল এক্সাম দিব তাৰ হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ ফাইনেল এক্সাম দিব তেওঁলোকৰ কাৰণে আজি মই অসমীয়া সাবজেক্ট অৰ্থাৎ এছামিজ সাবজেক্টখন লৈ আহিছো। সোৱা এটো হৈছে অসমীয়া সাবজেক্ট। এই অসমীয়া সাবজেক্টৰ যেটো তোমালোকৰ সূচীপত্ৰ আছে সো নতুন সিলেবাস মতে যেটো তোমালোকৰ সূচীপত্ৰ আছে আৰু এই সূচীপত্ৰৰ যেটো তোমালোকৰ গদ্য আছে কোড 1 এই গদ্যৰ পৰা তোমালোকৰ 1 নম্বৰ মোৰ মাতৃমুখ দৰ্শনৰ পৰা লৈ পেলাই বৈজ্ঞানিক মানসিকতা কিদৰে কৰিব পাৰো ডক্টৰ দিনেশ চন্দ্ৰ গোস্বামী এইকেইটাৰ পৰা তোমালোকৰ 1 ৰ পৰা 8 লৈকে যিকেইটা তোমালোকৰ চেপ্টাৰ আছে পাঠ আছে গোটেইকেইটা পাঠৰ পৰা কমন প্ৰশ্ন সুন্দৰকৈ দেখুৱাই যাম। তোমালোকে স্কিপ নকৰাকৈ চাই থাকিবা আৰু এনে ধৰণৰ নিতৌ ভিডিও পাই থাকিবলৈ হলে আমাৰ চেনেল সাবস্ক্ৰাইব কৰি কাষৰ বেলখন বজাই ৰাখিবা। তোমালোকৰ প্ৰথমতে আইছে মোৰ মাতৃমুখ দৰ্শন লিখক হৈছে ডক্টৰ লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে তোমালোকৰ কি প্ৰশ্ন কমন আছে হেকিনিহে সুন্দৰকৈ দেখুৱাই যাবলৈ চেষ্টা কৰিম। তোমালোকে কিন্তু কিতাপ উলিয়াই ল'ব আৰু ডাক দি যাবা কি প্ৰশ্ন যাব কমন দিও 2025 ৰ কাৰণে মেট্ৰিক পৰীক্ষাৰ কাৰণে হেকিটা তোমালোকে হেকি যাবা। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষপাঠটি কৰ পৰা সংগ্ৰহ কৰা হৈছে এটো ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকে চাবা। এফালে 3 নম্বৰ বেজবৰুৱাৰ মাতৃমুখ দৰ্শনৰ বাবে কৰ পৰা কলৈ যাত্ৰা কৰিছিল তাৰ পিছত 1930 চনৰ 29 ছেপ্টেম্বৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোতে বেজবৰুৱাৰ সংগী কোন আছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমালীয়া নাটকৰ নাম আহিব পাৰে একিটা ইম্পৰ্টেন্ট আছে। তাৰ পিছত ইয়াৰ পৰা খ নম্বৰৰ 2 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে 3 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে। তোমালোকে একিটা প্ৰশ্ন চাবা 2 মাৰ্কছৰ কাৰণে ইম্পৰ্টেন্ট আছে। এফালে 2 মাৰ্কছৰ কাৰণে 3 মাৰ্কছৰ কাৰণে হিকিবা তোমালোকে 4 নম্বৰ আৰু 5 নম্বৰ কোৱেশ্চন হিকিবা। তাৰ পিছত তোমালোকে দীঘলৰ কাৰণে হিকিবা 1 নম্বৰ আৰু 4 নম্বৰ কোৱেশ্চন এই দুটা প্ৰশ্ন তোমালোকৰ বাবে মোস্ট ইম্পৰ্টেন্ট হয়। সো একিটা তোমালোকে মোৰ মাতৃমুখ দৰ্শনৰ পৰা হিকিবা। তাৰ পিছত আছে মগনিয়াৰ যেটো আছে তোমালোকৰ আনন্দৰাম বৰুৱা লিখক। এই মগনিয়াৰ পৰা কি প্ৰশ্ন তোমালোকৰ বাবে ইম্পৰ্টেন্ট আছে হেকিনিহে দেখুৱাই যাবলৈ চেষ্টা কৰিম। তোমালোকে তাৰ পৰা ভালদৰে লক্ষ্য কৰি তাৰ পিছত হিকিবা। তোমালোকে 1 নম্বৰৰ কাৰণে হিকিবা 2 নম্বৰ কোৱেশ্চনটো ভাৰতৰ শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা কলৈ গৈছিল। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰটো কি আছিল। এফালে 2 আৰু 3 মাৰ্কছৰ কাৰণে হিকিবা 3 মাৰ্কছৰ কাৰণে 3 নম্বৰ 4 নম্বৰ কোৱেশ্চনটো হিকিবা ইম্পৰ্টেন্ট আছে। তাৰ পিছত এফালে তোমালোকে এই 2 নম্বৰ কোৱেশ্চন আৰু 3 নম্বৰ কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট আৰু 4 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট 2 3 4 নম্বৰ এই দুটা প্ৰশ্ন তোমালোকে হিকিবা। তাৰ পিছত তোমালোকৰ আহিব হস্তি বিদ্যানন্দ পুথি ডক্টৰ সূৰ্য কুমাৰ ভূয়া তাৰ পৰা কি প্ৰশ্ন তোমালোকৰ কমন আছে হেকিনিহে দেখুৱাই যাবলৈ চেষ্টা কৰিম। তোমালোকে জাস্ট খালি হিকি যাবা। এফালে তোমালোকে চোৱা 1 নম্বৰ কোৱেশ্চনটো হস্তি বিদ্যানন্দ পুথি শীৰ্ষপাঠটি কৰ পৰা সংগ্ৰহ কৰা হৈছে। তাৰ পিছত তোমালোকৰ আহিব পাৰে এফালে চোৱা সূৰ্য কুমাৰ ভূয়া গৱেষণা গ্ৰন্থখনৰ নাম লিখা। তাৰ পিছত 5 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্স। এফালে 4 আৰু 5 নম্বৰ কোৱেশ্চনৰ পৰা হিকিবা 1 2 5 1 2 আৰু 5 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে। তোমালোকে চাবা 3 মাৰ্কছৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট। তাৰ পিছত তোমালোকে আহিছে ভাৰতীয় আদৰ্শ বৈৰাগ্য তীৰ্থনাথ শৰ্মা। এই তীৰ্থনাথ শৰ্মাৰ পৰা কি প্ৰশ্ন তোমালোকৰ বাবে মোস্ট ইম্পৰ্টেন্ট আছে হেকিনিহে দেখুৱাই যাবলৈ চেষ্টা কৰিম। এফালে হিকিবা 2 নম্বৰ কোৱেশ্চনটো ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি আছিল। তীৰ্থনাথ শৰ্মাৰ কাব্যগ্ৰন্থখনৰ নাম কি আছিল। তৈৰক্তি উপন্যাস প্ৰথম উপদেশ কি আছিল। এফালে 2 নম্বৰ কোৱেশ্চন শ্ৰদ্ধেয় দেহমৰ মাজৰ পাৰ্থক্য প্ৰকৃত ত্যাগ মানে কি। ইহু নিপদত মানে ভুঞ্জিথা মানে কি বুজা এটো আৰু অতিথি দেৱো পাব মানে কি এটো কিবা। তাৰ পিছত দীঘলৰ কাৰণে কিবা 1 2 4 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে 1 2 4 নম্বৰ কোৱেশ্চনটো আৰু এফালে তোমালোকৰ আছে 5 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে। তোমালোকে চাবা 5 নম্বৰটো ইম্পৰ্টেন্ট। তাৰ পিছত তোমালোকৰ আছে চিঠি শিলভদ্ৰ। এই শিলভদ্ৰৰ পৰা কি প্ৰশ্ন তোমালোকৰ বাবে কমন আছে হেকিনিহে দেখুৱাই যাম জাস্ট তোমালোকক। এফালে চিঠি যেটো তোমালোকৰ আছে এই চিঠিৰ গল্পৰ মানে শিলভদ্ৰ কোনটো সংগ্ৰহৰ পৰা লোৱা হৈছে এটো চাবা ইম্পৰ্টেন্ট। তাৰ পিছত কিতাপটো অলপ দিগদাৰ কৰি আছে। এফালে 2 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে 4 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে। এফালে 2 আৰু 3 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে। তোমালোকে দুটা প্ৰশ্ন শিলভদ্ৰ দুটা বটাৰ নাম আহিব পাৰে কিন্তু চাবা। 3 মাৰ্কছৰ কাৰণে হিকিবা 5 নম্বৰ কোৱেশ্চন আৰু হিকিবা 1 নম্বৰ কোৱেশ্চন। এফালে 1 নম্বৰ কোৱেশ্চনটো হিকিবা। তাৰ পিছত তোমালোকে শেষৰ 5 নম্বৰটো 1 আৰু 5 হিকিলে বাকি যিকেইটা প্ৰশ্ন নিদিলেও তোমালোকে 1 আৰু 5টো হিকিলে যিকোনো প্ৰশ্ন ইয়াৰ পৰা আহিলে তোমালোকে লিখি দিবা ঠিক আছে। যে চিঠি তোমালোকৰ গুছি গ'ল। এতিয়া আহিছে অসমীয়া চলচ্চিত্ৰ গতিধাৰা উৎপল দত্তৰ পৰা কি প্ৰশ্ন আমি চাই দি আছো তোমালোকক হেখিনি তোমালোকে প্ৰেক্টিছ কৰিবা। গতিধাৰা এই চোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোন দেশত চলচ্চিত্ৰ নিৰ্মাণ প্ৰশিক্ষণ চলাইছিল। চিত্ৰ ভৱন ষ্টুডিঅ'ত কোনে নিৰ্মাণ কৰিছিল। লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম কি আছিল। অসমীয়া চলচ্চিত্ৰ
গতিধাৰাৰ পৰা এইকেইটা প্ৰশ্ন এফালে তোমালোকে 1 নম্বৰ কোৱেশ্চন জ্যোতিপ্ৰসাদ আগৰৱালা নিৰ্মাণ কৰা কটা ছবি দুখনৰ নাম ভবেন্দ্ৰনাথ শইকীয়া পৰিচালনা কৰা 3খন কটা ছবি জয়মতী চিৰাজ হতিবাউলা এটো শিকিবা তাৰ পিছত 3 মাৰ্কছৰ কাৰণে 1 নম্বৰ 2 নম্বৰ কোৱেশ্চনটো শিকিলে হ'ল বাকি তোমালোকৰ নালাগে এটো চেপ্টাৰৰ পৰা ঠিক আছে এইকেইটা প্ৰশ্ন তোমালোকৰ বাবে ইম্পৰ্টেন্ট আছে তাৰ পিছত বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো ডক্টৰ দিনেশ চন্দ্ৰ গোস্বামী বৈজ্ঞানিক কিদৰে মানসিকতা গঢ়িব পাৰো যেটো মানসিকতা কিদৰে গঢ়িব পাৰো এটো ইম্পৰ্টেন্ট পৰা তোমালোকে তাৰ পৰা শিকিবা 1 নম্বৰ কোৱেশ্চনটো বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব প্ৰবন্ধটোৰ লেখকৰ কোন গ্ৰন্থৰ পৰা লোৱা হৈছে এফালে কিবা 4 নম্বৰ জাদু মন্ত্ৰ বা তাবিজ বিভূতিৰ ৰোগ নিৰাময় কৰিব পাৰেনে ডক্টৰ দিনেশ চন্দ্ৰ গোস্বামী সম্পাদনা কৰা এখন বিজ্ঞানী বিষয়ে আলোচনা আহিব পাৰে ভূত প্ৰেত দেৱ অপবেদৰ আদি দেৱতা আদিৰ বাস্তৱ ব্যক্তি আছেনে আদি মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল 2 নম্বৰ কোৱেশ্চন বৈজ্ঞানিক মানসিকতা কিদৰে ৰাখিব পাৰো তাৰ পিছত তোমালোকে 3 4 5 1 নম্বৰটো বাদ দি পেলা লাষ্টৰ 4টা তোমালোকে প্ৰশ্ন শিকি দিবা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো এইখিনি হৈছে তোমালোকৰ আজি দিবলগীয়া মোৰ কমন প্ৰশ্নসমূহ এইকেইটাৰ পৰা যিকেইটা দিছো এইকেইটা তোমালোকে শিকিবা এইকেইটাৰ পৰা তোমালোকৰ কমন প্ৰশ্ন আহিব তাৰ পিছত যেটো গদ্য তোমালোকৰ আছে গদ্যৰ পৰা তাৰ পিছত তোমালোকক দেখুৱাই যাম আজি তোমালোকক কিন্তু এইখিনিহে দেখুৱাই দিছো গোটেই কেইটাকৰ পৰা আতলৈকে সো এইকেইটা প্ৰশ্ন তোমালোকে সুন্দৰকৈ শিকি যাবা তোমালোকৰ মানে যিকেইটা দেখুৱাই দিছো এইকেইটাৰ পৰা গোটেই কেইটা প্ৰশ্ন কমন কৰিব আজিখিনিতে সমাপ্ত কৰিলো ধন্যবাদ